হেল্ল' গাইজ, আজি আমাৰ ভতিজা ল'ৰাটোৰ অন্নপ্ৰসন্ন হৈছে। তাকে আজি আহিছোঁ। কেনেকুৱা নীতি নিয়ম কৰে, কেনেকৈ কি কৰে চাব দেই। এয়া আমি সজাইছোঁ তাৰ সৰুকালৰ ফটো। কিয় এয়া বাবুটোৰ নামত পুথি পাঠ কৰি আছে। দেখুৱাই দিছোঁ চাওক এইফালে। এয়া বাবুটোৰ আইতা হয়। গৰমটো যে ইমান দিছে, বিচনী মাৰি মাৰি বহি আছোঁ আৰু আমি সকলোৱে। এইয়া আমাৰ বাবুটো এতিয়া ইয়াতে মানে কিতাপ, কলম, ধান এইবিলাক পইচা চব দিছে। তাকে যিটোকে চুৱে মানে সেইটোৱে হয় বুলি কয়। এয়া কিতাপকে চুলে, কিতাপ কলম চুইছে, সেইটোকে হয় বুলি মানে বিশ্বাস কৰে আৰু তেনেকুৱা নীতি নিয়ম কৰে আমাৰ ইয়াত। প্ৰথম কলম কিতাপ চব চুইছেহি। এয়া মাহীয়েকে চেন পিন্ধাইছে। এনে নিয়মমতে মোমায়েকে খুৱাব লাগে, কিন্তু মোমায়েক নাই কাৰণে মাহীয়েকে খুৱাব এতিয়া প্ৰথম অন্নমুঠি। ধৰিবতো ভালেই পায় সি যিহেতু আঙুৰটো খায়েই, টেঙা নেখিবা আঙুৰটো টেঙা। প্ৰথমতে প্ৰসাদ খুৱাইছে, তাৰপিছত পায়স খুৱাব, ভাত খুৱাব। এতিয়া এয়া পায়স খুৱাই দিছে। আজিৰ পৰা মানে খাব পাব আৰু ভাতো খাব পাৰিব, যিকোনো বস্তু আজিৰ পৰা মানে খাব পাৰিব আৰু। আজি 6 মাহলৈকে একো এটা খোৱা নাছিলে যে, অন্নপ্ৰসন্ন পাতিছে। এতিয়া তাক মুখত ভাত দি খুৱাব আৰু। বিচনীটোতে ঢকা খাই আছে। সেয়া মই থিয় হৈ চাই আছোঁ আৰু। এতিয়া মাকে খুৱাই দিছে, তেনেকৈ সকলোৱে অকণকে খুৱাই দিব লাগে। এয়া তাৰ আইতাকে খুৱাইছে এতিয়া। কেনেকে হেৰি কৰি আছে যে চেন খাব নে নেন খাব? চেন মানে মিঠা। চেন খাব। পইচাটো একদম এনেকুৱা নিব। এবাৰ মই খুৱাইছোঁ, কিমান খাব আৰু সেইকাৰণে মই মানে এনেই অকণমান খুৱাই আৰু পানী অকণ খুৱাই দিছোঁ নিজৰা পোৱালিটো। এই আগফালে সজোৱাখিনি চাব দেই, দেখাম। আমিয়ে সজাইছোঁ। এয়া বেলুন ফুলাই ফুলাই একদম মানে ধুনীয়াকৈ
লগাই দিছোঁ কেনেকুৱা লাগিছে ক'ব দেই ক্লাস করে তো অনলাইনতে এইবাৰ খানা কি দিছে চাৰিটা ব্ৰইলাৰ আৰু খাচী দালি ভাজি কি খাই আছা ছাগলী আৰু ব্ৰইলাৰ জুন্দা দেউতা কিনা অভি অভি শুনো হৈ গ'ল বা আজি বেলুনকেইটা লৈ যোৱা গৈ থাকা চুমা এটা দি দিয়া আজিৰ কাৰণে বাই